সুন্দৰভাৱে সম্পূৰ্ণ মেধাৰ ভিত্তিত স্বচ্ছ দুৰ্নীতিমুক্তভাৱে নিকাভাৱে আমি 1,70,000 যুৱক যুৱতীক আমি চাকৰি দিলো। অনাৰেবল MCLA তেখেতকো আমি আদৰণি জনাইছো। আমাৰ মাজত উপস্থিত আছে শ্ৰী সুকুৰ সিং মুছাহাৰী অনাৰেবল MCLA তেখেতকো উপস্থিত আছে বনেন্দ্ৰ মুছাহাৰী XMLA তেখেতকো আদৰণি জনাইছো। আমাৰ মাজত উপস্থিত হৈছেহি শ্ৰীমতী আখতাৰা বেগম অনাৰেবল EMBTC তেখেতক বাইদেউকো আদৰণি জনাইছো। আমাৰ মাজত উপস্থিত আছে ছচিয়েল ৱৰ্কাৰ চুমকুৰ ব্ৰহ্ম তেখেতকো আদৰণি জনাইছো। কেইটা বজাত আহিছে? 11টাত 9টাত ডিচি কেইটাত মাতিছিল? ডিচিটো আমি 1:30 2টাতে মাতিব গৈছিলো। কেইটাত মাতিছিল? 8টাতে আহিছে। 8টাত কোনে কোনে আহিছে একবাৰ হাত দাওকচোন। চবে 8টাত আহিছে নেকি? 2 লাখ পাম বুলি এটা উৎসাহ আছে, নতুন ব্যৱসায় কৰিব। সকলোৰে উৎসাহ দেখি মই গম পাইছো যে আজি যি আমি 3,930 গৰাকীক আমি চেক দিম। গতিকে 3,930 গৰাকী অসমৰ যুৱক যুৱতী স্বাৱলম্বী হ'ব বুলি আমি বিশ্বাস কৰিব পাৰো নে নোৱাৰো? পাৰো। তে নিজৰ কাৰণে এবাৰ জোৰছে হাত কৰিব লাগে। আজি এই সভাত উপস্থিত থকা আমাৰ BTCৰ চিফ হাগ্ৰামা মহিনী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়া, আমাৰ EM আখতাৰ বাইদেউ, পানীৰাম ব্ৰহ্ম ডাঙৰীয়া, ধীৰাজ বৰগোহাঁই ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত থকা MCLA খাম্পা বৰগোহাঁই, জেমছ বসুমতাৰী, আমাৰ সুকুৰ সিং মুছাহাৰী, চিৰাং জিলাৰ পৰা আত্মনিৰ্ভৰ অসম অভিযানৰ কাৰণে ইয়াত আহি নিৰ্বাচিত হৈ উপস্থিত হোৱা মোৰ অতিকে মৰমৰ যুৱক যুৱতীসকল সকলোকে মই অভিনন্দন জনাইছো আৰু আশা ৰাখিছো যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আশা কৰি অসমৰ এক নতুন প্ৰজন্মক আত্মনিৰ্ভৰ হ'বৰ কাৰণে এই আত্মনিৰ্ভৰ অসম অভিযান আঁচনি আৰম্ভ কৰিছিল। এই আঁচনিৰ এক সফল ৰূপায়ণ আপোনালোকৰ মাজেৰে হ'ব বুলি মই প্ৰথমে আশা ৰাখিছো। হ'বনে নহয়? কোনে কোনে বাইক কিনিব এবাৰ হাত দাম? কোনে নিকিনে নেকি? মোবাইল কোনে কোনে কিনিব? মোবাইলো নিকিনে? বাইক মোবাইল কোনেও নিকিনে? এই যে আজি যে ৭৫,০০০ পাব, কেইদিনৰ পিছত আৰু ২৫,০০০ পাব, 1 লাখ, পিছত আৰু 1 লাখ। বাইক কোনে? বাইক কি ৭৫,০০০ নাপায় নেকি? পায়নে নাই? ৭৫,০০০ ভিতৰত বাইক পায়, মোবাইলো পায়, কোনেও নিকিনে। ২-৪জনে তো কিনিব বুলি ভাবিছিল, কোনেও নিকিনে নেকি? তেতিয়াহ'লে এই আঁচনি ১০০% সফল হ'ব। আপোনালোক সকলোৱে নিজৰ কাৰণে এটা হাত চাপৰি বজাওক। আজি আমি ইয়াত চিৰাং জিলাৰ কাৰণে ১,০৫৬ গৰাকী চিৰাং জিলা মানুহখিনি এবাৰ থিয় দিয়কচোন, চাওঁ কিমান চিৰাং জিলাৰ পৰা আহিছে। ইফালে বহিছে চিৰাং জিলাখিনি। কোকৰাঝাৰৰ পৰা আমি কোকৰাঝাৰ জিলাৰ পৰা দিছো ২,৮৭৪ গৰাকী। এবাৰ কোকৰাঝাৰৰ খিনি থিয় দিয়কচোন। কোকৰাঝাৰৰ বিলাক কাউণ্টাৰত গুচি দিছে নি সোনকালে? পইচা সোনকাল লাগে, দেৰি কৰিবলৈ মন নাই। কাউণ্টাৰত মই ভাষণ শেষ নকৰে শেষ কৰি উঠি জনগণৰ নোপোৱালৈকে কিন্তু কাউণ্টাৰত পইচা নিদিয়ে। দিব নেকি কোনোবাই? গতিকে কাউণ্টাৰত মানে সোনকাল পইচাটো লাগে, ফটাফট বাইক কিনিব লাগে নেকি? বাইক কিনিব নেকি? চব বেপাৰ কৰিব লাগে, সেইকাৰণে কাউণ্টাৰত ৰখি আছে। আমাৰ টোটেল ৩,৯২০ গৰাকী, তাৰমানে প্ৰায় ৪,০০০ যুৱক যুৱতীক আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ দ্বাৰা ২ লাখ টকা কৰি দিম।
আজি আপোনালোকক ৭৫,০০০ টকাৰ চেক দিব। চেক লৈ গৈ আপোনালোকে এখন এগ্ৰিমেণ্ট চাইন কৰিব লাগিব। এগ্ৰিমেণ্টখন চাইন কৰাৰ লগে লগে আপোনালোকক আৰু ২৫,০০০ টকা দিব। তাৰমানে ১,০০,০০০ টকা এতিয়াই পাব আৰু ১,০০,০০০ টকা আপোনালোকে এই কামখিনি যেতিয়া কৰিব, কাম আৰম্ভ কৰিব, সুন্দৰভাৱে কাম কৰিব, আমাৰ CM ফেল'ৱে সুন্দৰভাৱে চাই থাকিব আৰু তাৰপিছত আপোনালোকক আৰু ১,০০,০০০ টকা দিব। এই যে প্ৰথম আমি ১,০০,০০০ টকা দিলো, এই টকাটো আপোনালোকে ঘূৰাই দিব নালাগে। এই টকাটো আপোনালোকক আমি অনুদান হিচাপে দিম। পিছত যিটো ১,০০,০০০ টকা দিম, সেই টকাখিনি আপোনালোকক ঋণ হিচাপে দিম, কিন্তু তাৰ ইণ্টাৰেষ্ট নাথাকিব। ঋণ হিচাপে ১,০০,০০০ টকা পাব। ৫ বছৰ পিছত আপোনালোকে সেই ১,০০,০০০ টকাটো অকল মূল টকাটো ইণ্টাৰেষ্ট নোহোৱাকৈ সেই ১,০০,০০০ টকাটো আপোনালোকে ইনষ্টলমেণ্টত ঘূৰাই দিব। ইয়াতকে আৰু ভাল সুবিধা লাগে নেকি ব্যৱসায় কৰিবৰ কাৰণে? এই আঁচনিটোত আপোনালোকৰ পৰা আমি কোনো মৰ্টগেজ নলওঁ, কোনো ধৰণৰ গেৰেণ্টাৰ নালাগে। আপোনালোকে আপোনালোকৰ গেৰেণ্টাৰ। আপোনালোকে সুন্দৰভাৱে নিজৰ গেৰেণ্টি ল'ব, নিজে কাম কৰিব আৰু এই ২,০০,০০০ টকাৰে আপোনালোকে স্বাৱলম্বী হৈ ভৱিষ্যতৰ দিনত যাতে আৰু আমি অধিক স্বাৱলম্বী কৰিব পাৰোঁ তাৰ কাৰণে উৎসাহিত কৰিব। কাৰণ আপোনালোকৰ এই কামটোৰ ওপৰত ভৱিষ্যত প্ৰজন্মটো জড়িত হৈ আছে। এই আঁচনিটো যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিছিল, আমাৰ ইয়াতো অফিচাৰসকল বহি আছে ২-৪জন। অসমৰ সকলো অফিচাৰবিলাকে আমাক কৈছিলে যে এইটো কি কথা, এনেকে মানুহে বেংকত গেৰেণ্টি নোলোৱাকে, মৰ্টগেজ নোলোৱাকে এনেকে পইচা দিলেতো চব পইচা খাই পেলাব, চব পইচা নষ্ট হৈ যাব, ঘূৰাই নিদিবই। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমাৰ নতুন প্ৰজন্মৰ ওপৰত বিশ্বাস আছে, আমি নতুন প্ৰজন্মক বিশ্বাস কৰিছো আৰু নতুন প্ৰজন্মই এটা পৰিৱৰ্তন দেখুৱাই দিব যে কেনেকে ধন সৎ ব্যৱহাৰ কৰি উপাৰ্জন কৰাব পাৰি। আজিলৈকে ভাৰতবৰ্ষত ক'তো এনেকুৱা গেৰেণ্টি নোলোৱাকৈ, মৰ্টগেজ নোলোৱাকৈ ক'তো লোন নিদিয়ে, ক'তো এনেকে টকা নিদিয়ে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশ্বাস আছিল। যোৱা বছৰ আমি ২৫,০০০ ল'ৰা ছোৱালীক এই আঁচনি দিছিলো। আপোনালোকে শুনি আচৰিত হ'ব, ২৫,০০০ ল'ৰা ছোৱালীৰ প্ৰায় ১৪,০০০ ল'ৰা ছোৱালীয়ে ইতিমধ্যে সুন্দৰভাৱে কাম কৰি ছেকেণ্ড ইনষ্টলমেণ্টৰ ১,০০,০০০ টকা পাবৰ কাৰণে সক্ষম হ'ল। ৭,০০০ ল'ৰা ছোৱালীৰ এতিয়া তেওঁলোকে প্ৰচেছত আছে, কাম কৰি আছে। তেওঁলোক উত্তীৰ্ণ নিশ্চয়কৈ হ'ব, তেওঁলোকক আমি CM ফেল'ৰ দ্বাৰা চাই আছো। গতিকে ১৪,০০০ আৰু ৭,০০০ কিমান হ'ল? ২১,০০০। মাত্ৰ ৩,০০০ বা ৩,৫০০-৪,০০০ ল'ৰা ছোৱালীয়ে কামটো নকৰিলে। তেওঁলোককো আমি উৎসাহ দি আছো যে কামটো ভালকে কৰক। তাৰমানে অসমত আমি যেতিয়া আমাৰ নতুন প্ৰজন্মক আমি বিশ্বাস কৰিলো, ২৫,০০০-ৰ ১৪,০০০তকৈ বেছি ল'ৰা ছোৱালীয়ে ছেকেণ্ড ইনষ্টলমেণ্ট ল'বৰ কাৰণে ৰেডি হৈ গ'ল। আৰু এই যে ৭,০০০ আছে, এইখিনিও ল'ব, এইখিনিও প্ৰচেছত আছে, তেওঁলোকৰ ৰিজেক্ট হোৱা নাই। তেওঁলোকে